নেকি? মই আপোনালোকৰ কাৰণে ৰৈ আছিলোঁ আকৌ। হেৰি দেৰি হ'ল ন ওলোৱাটো। তাকে আমাৰ এই আকৌ কৈছিলে আপোনালোক বোলে ৰাতিপুৱাতে আহিব সোনকালে, সেইটো কাৰণে বোলো ইমান দেৰি হৈছে অহা নাই। অ' হয় নেকি? মইতো বাৰু হেৰি দুপৰীয়া সময়খিনিতে অহাৰ কথা কৈছিলোঁ, পিছে নাজানো, পিহুক চাগে টিকুৱে কৈছিলে ৰাতিপুৱা সোনকালে যাম বুলি। মই বাৰু ইমান ৰাতিপুৱাতে আহিবলৈ ক'ত আৰু, ঘৰতো অলপ কাম বন থাকে নহয় বিহুৰ সময় তাতে। আৰু আজি সোনকালে ওলাই আহিবলৈও আকৌ আমাৰ আলহী এগৰাকী আহি ওলালেহি, তেখেতৰ লগত লাগি থাকোঁতে অকণমান দেৰি হৈ গ'ল। অ' সেইটো কথা। হ'ব দিয়ক, একো নাই, ৰাতিপুৱাই আহক বা এতিয়া আহক, মুঠতে অহাটোহে মেইন। হ'ব একো নাই। পিছে টিকু ক'ত গ'ল? সি অহা নাই নেকি লগত? সিটো লগত আহিম বুলিয়ে কৈছিলে। অ' নাই নাই, সি আহিছে। সি নাহিলেনো কেনেকৈ হ'ব, আমি দুটাহে। বাপেকে আহিম বুলি কৈছিলে, কিন্তু অহাৰ সময়তে আকৌ এই লগৰ এজন আহি ওলালেহি যে, এতিয়া তেওঁ এৰি থৈ আহিবলৈও বেয়া হৈছে, আকৌ এইফালেও আহিবলৈ দেৰি হৈ গৈছে। সেইটো কাৰণে ক'লোঁ মই আৰু ইয়ে আহি দিওঁ, আপোনাৰ আলহী গ'লে মানে পিছত যদি দেৰিকৈ যায় তেতিয়াহ'লে যাব, তেনেকৈ কৈ থৈ আহিছোঁ। টিকু আছে, গাড়ীখন পাৰ্ক কৰি আহিম বুলি ক'লে, বাহিৰতে আছে। বিহু ভালে আছা? পিছে এইবাৰ বিহু বুলি বিহু পিঠা পনা বনাবা নাই? আমি আকৌ বিহু খাবলৈ আহিছোঁ হয়, কিন্তু এইবাৰ তোমাৰ হাতেৰে বনোৱা বিহু পিঠা পনাহে লাগিব দেই। তুমি বনাব জানা নাজানা বাৰু সেইবোৰ? অঁ আণ্টি, হেৰি মানে মা, মই এইবাৰ বিহুত পিঠা নিজে বনাইছোঁ, মানে গোটেইবোৰ বনোৱা নাই, কিন্তু তিল পিঠা আৰু ঘিলা পিঠা মই ঘৰতে বনাইছোঁ। মানে এইবাৰ ফাৰ্ষ্ট বনাইছোঁ যে, আৰু আপোনালোকৰ আহিব যে, সেইটো কাৰণে ময়ো এইবাৰ মানে আপোনালোকক মোৰ নিজৰ হাতে বনোৱা পিঠা খুৱাম বুলিয়ে মই নিজে বনাই মেলি ৰেডি কৰি থৈছোঁ। আজি টেষ্ট কৰি ক'ব দেই কেনেকুৱা বনাইছোঁ। অ' হয় নেকি? ঠিকে আছে দিয়া, তুমি যে নিজে ভাবি পালা নিজৰ হাতে বনোৱা পিঠা খুৱাম বুলি আমাক, ভালে আছে দিয়া। খালে গম পাম নহয় কেনেকুৱা হৈছে। তাকেহে, তাই এতিয়া কি বনাইছে তাইহে জানে আৰু, আগতে কেতিয়াও পিঠা পনা বনাই পোৱা নাই যে। বাৰু এয়া টিকু আহিলে যেতিয়া, ব'লক আপোনালোক ভিতৰতে বহিবগৈ। টিকু ভালে আছা? অঁ মা, ভালে ভালে, মই ঠিকে আছোঁ। আপুনি ভালে আছেতো? মই মাজতে কেতিয়াবা আপোনাৰ খবৰ ল'বলৈ আহিম বুলি কওঁ, কিন্তু কামৰ পৰা সময়ে নাপাওঁ নহয়, বিহুকে মই সময় দিব নোৱাৰোঁ। গতিকে ইয়ালৈ অহাটোতো মোৰ কাৰণে বহুত মানে টানেই হৈ যায়। ইমান আহিবলৈ মন যায় কেতিয়াবা, কিন্তু কাম মানে কি ক'ম আৰু, কামটো এৰিবও নোৱাৰি, আকৌ মোৰ নিজৰ কামখিনি বেলেগক দি আহিবলৈও মোৰ মানে বিশ্বাসে নালাগে, সেইটো কাৰণে অহা নহয়। ভালে আছেতো আপোনাৰ গা চা? চব ভালে ঠিকে আছে আছোঁ পাই, নহয়? ভগৱানৰ কৃপাত। বাৰু একো নাই দিয়া, এতিয়া নিজৰ কামখিনিতো কৰিবই লাগিব। কাম এৰি পিনে আৰু ঘূৰি ফুৰিলে হ'ব জানো? যেতিয়া সময় পোৱা তেতিয়া আহিবা, মই সেইবোৰ একো ধৰি থাকিবলৈ নাই। মুঠতে আজি বিহুৰ দিনটোত আহিছা যে, সেইটোৱে বহুত। বাৰু ব'লা ব'লা ভিতৰতে বহিবা, জানি ব'লো ভিতৰতে বহিব, অহাৰ পৰা ইয়াতে কথা পাতি থকা হৈছে চাওকচোন। টিকু, তুমিতো কৈছিলা সোনকালেই ঘৰৰ পৰা ওলাম বুলি, সোনকালে আহিম বুলি কৈ ইমান দেৰিকৈ আহিছা যে? মই আকৌ হেৰি মাকো কৈছিলোঁ তোমালোক সোনকালে আহিবা, তাকে তোমাৰ মায়ে আহি কৈছে আকৌ, তোমাৰ মায়ে বোলে ইমান সোনকালে আহিবলৈ ক'তনো পাৰিম বুলি কৈছে। তুমি চাগে মোক ক'লা তেনেকৈ কৈছে, মই এনেই মাৰ আগত লাজ পাইছোঁ নহয়। কি যে নহয়, কি কৰি আছিলানো ইমান দেৰি? আৰে ৰ'বা আকৌ, তুমি বিহুৰ দিনটোতো মোক এনেকৈ খং কৰিছা যে? আৰু মইনো কি কৰি আছিলোঁ? মইতো ৰেডি হৈ বহি আছিলোঁ মাৰ কাৰণে, কাৰণ মায়েতো কৈছে চাগে হেৰি ওলাবৰ সময়তে আলহী এগৰাকী আহিলে, তাৰপিছত দেউতাও আহিব নোৱাৰিলে, দেউতাৰ ফ্ৰেণ্ড এগৰাকী আহিলে, সেইটো কাৰণে আমাৰ অকণমান দেৰি হৈ গ'ল। আৰু সেইটোনো কিহৰ লাজ পোৱা কথা? একো নহয় দিয়া, ইমান লাজ পাবলগীয়া একো হোৱা নাই নহয়। তুমি আৰু বিহুৰ দিনটোত মই আহিছোঁ এনেকৈ গালি পাৰিছা, সেই নহয় মায়ে তোমাক আকৌ কিবা কৈছিলে নেকি? নাই নাই, তেনেকৈ বাৰু একো কোৱা নাই, খালি কৈছে বোলে বিহু খাবলৈ আহিছোঁ যেতিয়া মোৰ হাতৰ বনোৱা পিঠা পনাহে খাব বোলে, তেনেকৈ কৈছে। আৰু ভালেই হ'ল জানানে, মই এইবাৰ মাক কৈছিলোঁৱেই যে তোমালোক আহিবা যেতিয়া এইবাৰ মই নিজৰ হাতেৰে বনোৱা পিঠা তোমালোকক খুৱাম বুলি, আৰু সেইকাৰণে মই আগতীয়াকৈ তিল পিঠা আৰু ঘিলা পিঠা বনায়ে থৈছোঁ তোমালোকৰ কাৰণে বুলি। এতিয়া তোমাৰ মায়েও কৈ দিলে, নবনোৱা হ'লে যে বিৰাট ডাঙৰ কথা হ'লে, তোমালোকৰ মায়ে এনেও মোক বেয়া পায়, আৰু বেয়া পালে হয় একো নাজানো বুলি। এতিয়া খাবলৈ কেনেকুৱা হৈছে সেইটোহে নাজানো আৰু। মাক কৈছিলোঁ টেষ্ট কৰিবলৈ, মায়ে আকৌ বিশ্বাসেই নকৰিলে। পিঠাকেইটা ধুনীয়া দেখি ভাবিলে মই কিনি আনিছোঁ বুলি, জানানে? হয় নেকি? এইটো তেতিয়াহ'লে ভালহে কথা আকৌ। তোমাৰ মায়ে কিনা বুলি ভাবিছে যেতিয়া মানে পিঠাকেইটা বহুত বেছিয়ে ভালকৈ বনাইছা তুমি, খুব ধুনীয়া চাগে, খাবলৈও ভাল হ'ব। সেইটো কাৰণে তোমাৰ মায়ে বিশ্বাস কৰা নাই যে তুমি নিজ হাতেৰে তেনেকুৱা ইমান ধুনীয়া পিঠা বনাইছা বুলি। গতিকে চিন্তা কৰিব নালাগে দিয়া, আজিতো আমাৰ মাৰ পৰা ইমপ্ৰেছ হৈ যাব তোমাৰ পৰা। ঠিক আছে, ব'লা ভিতৰত বহোগে। আমি এনেকৈ কথা পাতি থাকিলে আকৌ তাকে মায়ে সেইটোও ব'লা বেয়া ব'লা, পাব, বুজিলানে? পিছতে কথা পাতিম। এতিয়া ভিতৰত বহিবা ব'লা, মই তোমালোকৰ কাৰণে চাহ বনাওঁগে। বিয়নী, এয়া আমাৰ পিহুৱে বনোৱা পিঠা দেই। মই হ'লে গম নাপাওঁ আৰু, তাই নিজেই বনাইছোঁ বুলি কৈছে, এতিয়া কি কৰিছে নাই কৰা তাইহে জানে আৰু। আৰু খাবলৈ কেনেকুৱা হৈছে সেইটোও পিছে মই নাজানো দেই, মই আকৌ এটা টেষ্ট কৰি চোৱা নাই। আৰু বাকী লাৰু বাৰু হেৰি বজাৰৰ পৰাই মই লৈ আহিছোঁ। এই আকৌ ইমান একো বনাবলৈ নাজানেই নহয়, শিকিবলৈ কওঁ কিন্তু নুশুনে আকৌ।
এতিয়া এইবাৰ আকৌ কি বা মন গ'ল হেৰি পিঠা পনা বনাবলৈ। তাকে ভালেই আছে বাৰু, শিকিবলৈ আৰম্ভ কৰিছে। এতিয়া কেনেকুৱা পায় বা আপুনি? টিকু খোৱা খোৱা, তোমাৰ পিহুৱে বনাইছে, কেনেকুৱা হৈছে কোৱা আকৌ, খাই টেষ্ট কৰা। খাম খাম মা, কিয় নাখাম নো? বিয়নী ভালেই আকৌ, এইবোৰ কাম অকণমান শিকি থ'ব লাগে। কাৰণ এতিয়া বিহুৰ সময়ত যদি আমি অসমীয়া মানুহখিনে বিহু পিঠা পনা বনাবলৈকে বাদ দিওঁ, তেতিয়াহ'লে আমাৰ বিহুটো থাকিব ক'তনো? অকল যদি কিনি আনি পিনে বিহু পাতিবলৈ হয়। সেইটো কাৰণে ঘৰতে যাতে বনাব পাৰি তেনেকৈ শিকি থ'ব লাগে। বাৰু পিহু, তুমি বনাইছা যেতিয়া খাই চাওঁ ন, খাবলৈ চাগে ভালেই হ'ব। পিহু, এইবোৰ কি বনালা তুমি? কিয় মা? মইতো তিল পিঠা আৰু ঘিলা পিঠা বনালো। কিয়, খাবলৈ কেনেকুৱা হৈছে বাৰু? কিবা হ'ল নেকি মা? মই প্ৰথম বনাইছো নহয়, কেনেকুৱা হৈছে খাই চাইছিলো যদিও একো গম নাপালো। টিকু, কি হ'ল বাৰু? তুমিও খালা নহয়, কিবা বেয়া হৈছে নি? পিহু, তুমি তিল পিঠাটো চেনি দি বনাইছিলা নি? মানে কেনেবাকে তুমি চেনিৰ ঠাইত নিমখ দি দিয়া নাইতো? পিঠাটো মিঠা হোৱাৰ ঠাইত নিমখীয়া হৈছে, আৰু অলপ নিমখীয়াও নহয়, বহুত বেছি নিমখ দি দিলা নেকি? মুখত একেবাৰে ধৰি কি? গৈছে আৰু। নিমখীয়া তিল পিঠা? পিহু, মই তোমাক সেইকাৰণে কৈছিলো তুমি এইবোৰ বনাই পোৱা নাই, গতিকে তুমি বনাব নালাগে, মই বজাৰৰ পৰাই লৈ আহিম। কিন্তু তুমি মোৰ কথাই নুশুনিলা। এতিয়া তুমি তিলপিঠা কিটা চেনিৰ ঠাইত নিমখ দি দিলা, আৰু তিলপিঠা চেনি দি বনালে ইমান ভাল নালাগে, খাবলৈ টান টান কিবা ভাল নালাগে, মানে গুড় দিহে বনোৱা হয়। চে বিয়নী, বেয়া চেয়া নাপাব আৰু দেই, জানেইচোন এই কথা, একো এটা কাম ভালকে কৰিবলৈ নাজানে। মই ঠিকেই ধৰিছিলো, মই জানোৱেই তোমাৰ দ্বাৰা একো হ'ব নোৱাৰে। পিঠা এটাও তুমি বনাবলৈ নাজানা? চেনি কোনখিনি, নিমখ কোনখিনি, সেইটো চিনি নোপোৱা তুমি? হা, চেনি ঠাইত নিমখ দি দিছা, তাকো ইমান বেছি নিমখ, মানে এইখিনি খালে মানুহ অট'মেটিক মুখৰ পৰা ওলাই আহিব বস্তু। এনেকৈ বস্তু বনাই বৰ তাই নিজৰ হাতেৰে বনোৱা পিঠা পনা খুৱাই আমাক, এনেকৈ বনাই খুৱাবা। পিছত যেতিয়া তুমি আমাৰ ঘৰৰ বোৱাৰী হৈ আহিবা, তেতিয়া তোমাক চাবলৈ মানুহবোৰ আহিব, তেওঁলোকক এনেকৈ বনাই খুৱাবা। এতিয়া যদি এইবোৰ নিশিকা নহয়, পিছত কিন্তু তোমাৰ হৈ গৈছে আৰু দেই। মই কিন্তু এইবোৰ বেয়া পাওঁ। মা চৰি, মই জানি বুজি কৰা নাই। চেনি আৰু নিমখ দুটা একেই যে দেখিবলৈ, মই সঁচাকৈ ধৰিব নোৱাৰিলোঁ, ডাইৰেক্ট ঢালি দিলোঁ। মানে ভিডিঅ' চাই আছিলোঁ যে এফালে, ইউটিউবৰ ভিডিঅ' চাই চাইহে মই তিলপিঠাটো বনাইছিলোঁ আকৌ, এনেইতো বনাবলৈ নাজানো। তেনেকৈ চাগে মই ভিডিঅ' চাই কৰি থাকোঁতে মই চেনি ঠাইত নিমখ দি পালোঁ ঘপককৈ, আৰু মই টেষ্ট কৰিবলৈ থাকি গ'ল নহয়। চৰি, মই নেক্সট টাইম বনালে ভালকৈ বনাম। আৰু গুড় আছিলে, কিন্তু গুড়ৰ লগত মই কেনেকৈ কি কৰে নাজানো যে, সেইটো কাৰণে চেনিকে দি দিছিলোঁ। এই মুখৰ সোৱাদটোৱে বেয়া হৈ গ'ল। বিয়নী, এইবোৰ আৰু একো নাখাওঁ দেই, মোৰ মুখখন একদম কিবা লাগিছে, ইমান নিমখ চোকা। এইখিনি নিমখ খোৱাৰ পিছত আৰু বেলেগ কিবা খাবলৈ মোৰ মনেই যোৱা নাই। বেয়া চেয়া নাপাব আৰু দেই বিয়নী, আপুনি আপোনাৰ ছোৱালীক যে অকণমান এইবোৰ শিকাব আৰু, এতিয়াই নিশিকিলে তাৰ পিছত আমাৰ ঘৰত গৈ কি কৰিব দেখা গৈছে আৰু। কিবা লাগি গ'ল দেই।